সাহিত্য সভাৰ সৈতে অসমীয়া মানুহৰ এটা আবেগিক অভিন্ন সম্পৰ্ক আছে সেই সম্পৰ্কটোৰ কথা ইতিমধ্যে আমি পাতিছোই কিন্তু মূল কথাটো হল যেহেতু সাহিত্য সভাৰ সভাপতিৰ নিৰ্বাচন হয় মানে এটা সময়ত মোৰ মনত আছে আমি তেতিয়া সৰু যেতিয়া সাহিত্য সভাৰ শিৱসাগৰত শতবৰ্ষৰ অধিৱেশনখন হ'ব গৈ আছিল অসমৰ মানুহে যিগৰাকী ব্যক্তি সভাপতি হল সাধাৰণতে তেখেতৰ বিৰুদ্ধে এটা মতবাদ সৃষ্টি হৈছিল তাৰ পাছতো তেখেত সাহিত্য সভাৰ সভাপতি হৈছিল গতিকে এই গোটেই কথাটো হৈছে যে যেহেতু তাত নিৰ্বাচন হয় আমি টক শ্ব'ত বা আমি বাতৰি কাকতত আমি ছ'চিয়েল মিডিয়াত সাহিত্য সভাৰ কথা কি লিখিছো সেই কথাটোৱে সভাপতি নিৰ্বাচনত অকমানো প্ৰভাৱ নেপেলায় কাৰণ শাখাসমূহৰ মাজৰ যিটো নিৰ্বাচনী ষ্ট্ৰাকচাৰ সেই ষ্ট্ৰাকচাৰটোৰ মতেহে নিৰ্বাচন হয় গতিকে আমাৰ আপত্তি থাকিলেও সেই ষ্ট্ৰাকচাৰটো যেতিয়ালৈকে সলনি নহয় আমি বৰ বিশেষ একো সলনি কৰিব নোৱাৰো সেইটো এক নম্বৰ কথা দুই নম্বৰ কথা কুলশইকীয়া ছাৰ যেতিয়া সাহিত্য সভাৰ সভাপতি আছিল সাহিত্য সভাৰ সৈতে আমি স্বদেশ স্বাভিমান বুলি অনুষ্ঠান এটা কৰিছিলো কুলশইকীয়া ছাৰ আঁতৰি গ'ল সাহিত্য সভাৰ পৰা অনুষ্ঠানটো আঁতৰি গ'ল তাৰ পাছত আমি সেই অনুষ্ঠানটো আৰু সাহিত্য সভাই কৰাৰ কোনো প্ৰয়োজন বোধ নকৰিলে আমি যোৰহাটৰ তেওঁলোকৰ কাৰ্যালয়টো কৰিছিলো গুৱাহাটীৰ কাৰ্যালয়টো কৰিছিলো আৰু বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ত কৰিছিলো আৰু মানুহেও খুব ভাল পাইছিল কিন্তু মূল কথাটো হ'ল এই যে দুই এজন ব্যক্তিক বাদ দিলে সাহিত্য সভা চলাই থকা যিটো আভ্যন্তৰীণ যিটো ষ্ট্ৰাকচাৰ মই বাৰে বাৰে এইটো কথাই কৈছো কাৰণ আপুনি এটা মানে সাহিত্য সভাৰ সভাপতি কেইজনৰ কথাই আমি পাতি থাকো প্ৰধান সম্পাদক উপ সভাপতি এই যিটো ষ্ট্ৰাকচাৰ থাকে এই ষ্ট্ৰাকচাৰটো চাব গ'লে 20 বছৰ মান একে আছে একেখিনি মানুহে আছে আৰু তেওঁলোকে তাত নতুন মানুহ সোমালে বেয়া পায় যাৰ বাবে এই ধৰণৰ কাৰবাৰবোৰ কৰি থাকে এতিয়া সাহিত্য সভা বছৰত দুটা তিনিটা কথাতে চৰ্চাত আহে সেইটো বাস্তৱ কথাটো সেইটো কাৰণ আমাৰ প্ৰজন্মখিনিয়ে আমি যেতিয়াৰ পৰা বুজি পোৱা হৈছো আমি কেৱল সাহিত্য সভাৰ নিৰ্বাচনটোহে বাতৰিত অহা দেখো তাৰ বাহিৰেতো বৰ বিশেষ ভাল কাম তেওঁলোকে কৰা নাই যিটো কামৰ কাৰণে আমি যোৱা সময়খিনিত চৰ্চিত হোৱা দেখিছো গতিকে মূল কথাটো হৈছে সাহিত্য সভা স্থাপন এইভাবে হৈছিল কাৰণ সেই সময়ত অসমৰ যিসকল উঠি অহা প্ৰজন্ম আছিল সেই কলিকতাত অভাউষা গঠন কৰা প্ৰজন্মটো তাৰ পাছত অসমীয়া ভাষাটোক বঙালীৰ পৰা পৃথক কৰি নিজস্ব আৰু স্বকীয় ৰূপ দিবৰ বাবে যিখিনি মানুহে কাম কৰিছিল সেই প্ৰজন্মটোহে সাহিত্য সভাৰ সৃষ্টি কৰিছিল সাহিত্য সভাটো ৰিটায়াৰ্ড মানুহৰ ক্লাব নাছিল এতিয়া তেওঁলোকে সেই কাৰবাৰটো কৰিছে কিন্তু এতিয়া কিন্তু সাহিত্য সভা তেনেকুৱা এটা পৰ্যবেক্ষিত হৈছে সাহিত্য সভাৰ পৰা গুণী জ্ঞানী ব্যক্তিসকল এতিয়া দয়ানন্দ পাঠক ছাৰৰ নিচিনা মানুহ কিয় আঁতৰি আহিছে কাৰণ এই মানুহ এই দয়ানন্দ পাঠক ছাৰৰ এটা সুকীয়া পৰিচয় আছে তেওঁৰ নিজৰ স্বাভিমান আছে আত্মসন্মান আছে আত্মসন্মান স্বাভিমান থকা কোনো মানুহ এনেকৈ ক্ষমতাৰ যুঁজতটো বতি হ'ব নোৱাৰে তাত যিখিনি মানুহে ৰাজনীতি কৰি থাকে মই বিশ্বাস কৰোঁ তেওঁলোকক আপুনি এটা এটা সমষ্টিৰ পৰা যদি বিধায়ক হিচাপে খেলাই ভাল ভোট পাব হৈছেও বিধায়ক হৈছে মানে আপুনি এই কথাটো নিশ্চিত হৈ থাকক সাহিত্য সভাৰ ভিতৰত যি মানুহে ৰাজনীতি কৰিছে তেওঁ এইটো বিধায়কো হৈছে মানে এই পৰ্যায়লৈকে গৈছে বিধানসভাৰ যিটো ৰাজনীতি সেই ৰাজনীতিটো আপুনি মই বেয়া বুলি সমালোচনা কৰোঁ যিজন মানুহ আহিছে তেওঁৰ এতিয়া ঘৰ ক'ত তেওঁ শিকিলে সাহিত্য সভাত সাহিত্য সভাৰ আভ্যন্তৰীণ দিশটো সিমান তললৈ গৈছে গতিকে মই ভাবোঁ সাহিত্য সভাক যদি আমাৰ প্ৰজন্ম পিছৰ প্ৰজন্মক এইটাৰ মাজত প্ৰাসংগিক কৰিব লাগে নিৰ্বাচনী প্ৰক্ৰিয়াটো সলাব লাগে নহলে আমি দুদিন তিনদিন কথা পাতিম আকৌ সভাপতি হ'ব আকৌ ৰথেৰে উঠি যাত্ৰা কৰিব এই গোটেই নাটকখন চলি থাকিলে সাহিত্য সভা নিজে নিজে মানুহৰ মনৰ পৰা আঁতৰি যাব আমি তাত আৰু বৰ বেছি কথা কৈ একো লাভ নাই মইতো প্ৰথমতে কৈছিলো যে ষ্ট্ৰাকচাৰটো তেওঁলোকৰ সলনি হ'ব লাগিব ভিতৰৰ গোটেই কাঠনিটো পৰিৱৰ্তন নোহোৱালৈকে সংবিধানখন যেতিয়ালৈ সলনি নহয় নিৰ্বাচন প্ৰক্ৰিয়াটো সলনি নোহোৱালৈকে একো সলনি নহয় মানে আমি কথা পাতি থাকিম বা লিখা মেলা হৈ থাকিব কিন্তু আমি একো কৰিব নোৱাৰো কিন্তু মূল কথাটো কি যে সাহিত্য সভাৰ 100 বছৰ যিকোনো এটা অনুষ্ঠানৰ হোৱাটো খুব ডাঙৰ কথা মই পঢ়ি থকা বা পঢ়ি অহা মহাবিদ্যালয়খনৰ 100 বছৰ হৈছে কটনৰ হৈছে কিন্তু গোটেই যাত্ৰাটোত 100 বছৰ যেতিয়া হৈছে তাৰ পাছত এটা স্থবিৰতা আহিছে এইটো কটনতো আহিছে সাহিত্য সভাটো আহিছে গতিকে সেই কথাটোত কোনো দ্বিধাবোধ আমি কৰি লাভ নাই সাহিত্য সভাত এটা স্থবিৰতা আহিছে এতিয়া নতুন যিবোৰ সমস্যা আগতে কথাবোৰ এনেকুৱা ধৰণৰ আছিল ধৰক আগতে আৰ্টিফিচিয়েল ইন্টেলিজেন্স নাছিল আগতে মোবাইল ফোন নাছিল আগতে ইন্টাৰনেটৰ পৃথিৱীখন নাছিল অসমীয়া সাহিত্যই পাণবজাৰ বা গ্ৰন্থমেলাতেই সীমাবদ্ধ আছিল এতিয়া যিহেতু পৃথিৱীখন আহিছে ডিজিটেল পৃথিৱী এখন আহিছে ডিজিটেল পৃথিৱীখনত অসমীয়া ভাষাৰ খোজ আছে নাই সেই কামবোৰ কৰাৰ কাৰণে চৰকাৰৰ যিদৰে দায়িত্ব সাহিত্য সভাৰ দায়িত্ব আছিল ইউনিকোডত ভাষাটো নাই সেই কথাবোৰ আমাৰ হৈ উঠা নাই সেই কথাবোৰ নহলে সাহিত্য সভা থকাৰটো কোনো অস্তিত্বৰ সাহিত্য সভাৰ কোনো কথা নাই মানে যিদৰে সাহিত্য সভাই ৰচনাৱলীবোৰ প্ৰস্তুত কৰা উচিত সমান্তৰালভাৱে ডিজিটেল গোটেই মাধ্যমত আমাৰ খোজবোৰ বঢ়াব লাগিব সেই কামটো সাহিত্য সভাৰ সমান্তৰালভাৱে জাতীয় সংকট যেতিয়া হৈছে বিগত সময়ছোৱাত আপুনি চাওকচোন জাতীয় সংকটত সাহিত্য সভাৰ কোনখন অধিৱেশনত কোনজন সভাপতিৰ অভিভাষণত আমি কিবা কঠোৰ শব্দ দেখিছো একোটো কঠোৰ শব্দ কতো দেখা নাই কা আন্দোলনৰ গোটেই সময়খিনি পাৰ হৈ গৈছে তাৰ পাছত তেতিয়া যিগৰাকী মানুহে মানে নেতৃত্ব দিলে
তেওঁ গৈ কা সমৰ্থন কৰা দলটোৰ পৰা বিধায়ক হৈ থাকিল গতিকে মূল কথাটো হৈছে জাতীয় চেতনা বা আমাৰ এই জাতীয় ধাৰণাটোক অসমীয়া জাতিটোক নেতৃত্ব দিয়াৰ বাবেই তো সাহিত্য সভা আছিল সাহিত্য সভাৰ সভাপতিৰ অভিভাষণৰ যিখিনি কথা সেইবোৰ আমি এতিয়া পঢ়ো সাহিত্য সভাৰ সভাপতিৰ অভিভাষণৰ ভাষণবোৰ আমি যেতিয়া পঢ়ো আমি বুজি পাওঁ সেই সময়ছোৱাত অসমীয়া জাতিটোৱে কি সমস্যাৰ সন্মুখীন হৈছিল তাত সাহিত্য সভাই কিদৰে নেতৃত্ব দিছিল আজি এনেকুৱা পৰিস্থিতি এটা আহিছে যে যোৱা সময়ছোৱাত সাহিত্য সভাৰ যিসকল মানুহ সভাপতি হৈছে তেওঁলোকৰ অভিভাষণত জাতীয় সমস্যাৰ কথাটো নাই যদি জাতীয় সমস্যাৰ কথা নাই জাতীয় সংকটৰ কথা নাই কেৱল নিৰ্বাচনী বিতৰ্ক হলেহে সাহিত্য সভা কিয় বাতৰি থাকে এই প্ৰশ্নবোৰে সাধাৰণ মানুহৰ মনত আছে আৰু মই এটা কথা আকৌ এবাৰ কম শেষত যে যিহেতু নতুন ল'ৰা ছোৱালীয়ে সেই সময়ৰ অসমৰ উঠি অহা প্ৰজন্মটোৱে সাহিত্য সভাক জন্ম দিছিল এতিয়া যদিহে নতুন প্ৰজন্মক উঠি অহা প্ৰজন্মকেইটাক সাহিত্য সভাৰ দুৱাৰখন তেওঁলোকৰ বাবে বন্ধ কৰি ৰাখে তেতিয়া সাহিত্য সভা জীয়াই থাকিব সাহিত্য সভাৰ কথা এনেকে বছৰত এবাৰ বা দুবাৰ আমি পাতি থাকিম কিন্তু দৃষ্টান্তমূলক কাম একো কৰিব তেওঁলোকে নোৱাৰে সেই কথাটো একেবাৰে স্পষ্ট কাৰণ এই মানুহসকলৰ নতুন প্ৰজন্মৰ সৈতেতো কোনো চিন্তাৰ কোনো মিল নাই এওঁলোকে 20-25 বছৰ সাংগঠনিক কাম কাজ কৰি ভিতৰত প্ৰধান সম্পাদক সভাপতি পৰ্যন্ত হৈ থাকক কিন্তু তেওঁলোকেতো আমাৰ চিন্তাবোৰ বুজি নাপাব এই যিটো তফাত আহিছে এই তফাতটো আঁতৰাব নোৱাৰিলে আমাৰ প্ৰজন্মৰ মানুহৰ আগতে আমি সৰুতে যেতিয়া মই 1 মিনিটত শেষ কৰিম সৰুতে আমি স্কুলত যেতিয়া পঢ়িছিলো সাহিত্য সভাৰ সভাপতি কোন আমি মুখস্থ কৰিছিলো সভাপতিৰ তালিকাখন এতিয়াও মুখস্থ আছে কোন চনত কোন কেতিয়া সভাপতি আছিল এতিয়া আপুনি ভাবে নেকি আজি অসমৰ ইংৰাজী মাধ্যম বাদে দিলো অসমীয়া মাধ্যমৰ পঞ্চম ষষ্ঠ শ্ৰেণীৰ মানুহে ইমান সন্মানেৰে নামটো লয় নে নলয় কিয় নলয় এই মানুহবোৰটো এদিন ডাঙৰ হ'ব তেতিয়া তেওঁ এই মানুহবোৰক দেখি থিয় হৈ দিব জানো গতিকে তেওঁলোকে নিজৰ সন্মান নিজেই লাঘৱ কৰিছে গতিকে যদিহে এই ব্যৱস্থাটো ঠিক নকৰে মই নাভাবো বাণিজ্য মেলাতো মানুহ হ'বই বাণিজ্য মেলা সাহিত্য সভা নহয় যিকোনো মানুহে পাতিলেই তাত মানুহ হ'ব বাণিজ্য মেলাখন যদি সাহিত্য সভাৰ সফল অধিৱেশনৰ এখন পৰিচায়ক হয় তেতিয়াহ'লে তেওঁলোকে বাণিজ্য মেলাই পাতক সাহিত্য সভা কৰি মানুহক ইমান দুখ দিয়াৰ বাবে এই যে ডাঙৰ ডাঙৰ মানুহবোৰক দুখ দিছে এছে দৰে থংচি ছাৰক দুখ দিছে তেওঁ কম কষ্ট পাইছে নেকি এই যে কাৰবাৰবোৰ কৰি থাকে এইবোৰ কৰাৰ সলনি বাণিজ্য মেলাখন ভালকে পাতক তাত তেওঁলোকে দক্ষতা দেখাওক আৰু যিসকলৰ বেছি ৰাজনীতি কৰিবলৈ মন আছে বিধায়ক হওক ইতিমধ্যে বাট পুনাই দিয়া হৈছে